ইতিমধ্যে পোষ্টাৰ মুকলি হ'ল আৰু বেনাৰ মুকলি হ'ল আৰু পোষ্টাৰ মুকলি আৰু বেনাৰ মুকলিৰ মাজেদি আমি ৰাইজক এইটো বাৰ্তা দিব বিচাৰিছোঁ যে আচলতে আমাৰ আগন্তুক দৌল মহোৎসৱৰ আজি আৰম্ভণি ঘটিল আৰু আজিৰে পৰা আমি প্ৰস্তুতি আমাৰ সম্পূৰ্ণ কৰি তুলিম দৌল উৎসৱ আগলৈকে। এই যিটো দৌল উৎসৱ মই এটাই বাৰ্তা দিব বিচাৰিছোঁ যে বৰপেটাৰ যিটো দৌল উৎসৱ এই দৌল উৎসৱৰ লগত 100% আধ্যাত্মিক চেতনা ইয়াতে জড়িত হৈ আছে। অৰ্থাৎ গুৰুজনাই মহাপুৰুষ শংকৰদেৱে যেনেকৈ স্কন্ধ পুৰাণৰ আৰ্হিত দৌল উৎসৱ পাতিছিল, ঠিক সেই একে আৰ্হিতেই নক্ষত্ৰৰ অৱস্থান অনুসৰি আমাৰ দৌল উৎসৱটো পালন কৰা হয়। আৰু এইবাৰ নক্ষত্ৰৰ অৱস্থান অলপ ইফাল সিফাল হৈছে কাৰণে 4 দিনীয়া দৌল হ'ব। প্ৰথম দিনা গন্ধোৎসৱ, অধিবাস, 2 দিন ভৰদৌল আৰু এদিন খুৱেৰী বা ফাকুৱা, আমি খুৱেৰী বুলিয়ে কওঁ। গতিকে এই 4 দিনীয়া যি উৎসৱ দৌল মহোৎসৱ, ইয়াতে সত্ৰীয়া ৰীতিৰে গোটেইখিনি পালন কৰা হয়। গন্ধৰ দিনাখনৰ পৰা আৰম্ভ কৰি খুৱেৰী দিনলৈকে গোসাঁইক কেনেকৈ দোলাত তোলা হ'ব, গোসাঁইক কেনেকৈ ধুৱাব লাগিব, গোসাঁই ক'ৰ পৰা সফৰ কৰিবলৈ যাব, কেনেকৈ আহিব, বাঁহ কেনেকৈ ভাঙে ইত্যাদি, ইয়াৰ লগত বহুখিনি সংস্কৃতি জড়িত হৈছে। আৰু যিখিনি সংস্কৃতি সম্পূৰ্ণ মানে গ্ৰেট ট্ৰেডিশ্যন নীতি, কিন্তু কথা বাকী ৰঙৰ যিখিনি উৎসৱ, এই হোলী গাই ফূৰ্তি কৰা বা আনন্দ কৰা, আনন্দ যিটো উল্লাহ, উৎসৱ মানেই উল্লাহ আনন্দ। গতিকে সেই উৎসৱৰ লগত জড়িত বাহিৰৰ যিখিনি হোলী গীত বা নৃত্য গীত ইত্যাদি আছে, এইবোৰ আচলতে লিটিল ট্ৰেডিশ্যন আৰু দুয়োটাৰ সমন্বয়তে দৌল উৎসৱটো, কিন্তু মূলতঃ সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে আমাৰ দৌল উৎসৱ পালন কৰা হয়। আৰু আমি এইবাৰ ভাবিছোঁ আমি দুয়োটা, বিশেষকৈ এটা সময়ত কি মানে বাহিৰৰ ৰূপটোহে প্ৰকাশ কৰিছিল, আমি এইবাৰ আমি এটা পণ লৈছোঁ যে আমাৰ আধ্যাত্মিক কথা কোনখিনি আছে, যেনে ভোজন ব্যৱহাৰ হয় ইয়াতে, বা গায়ন বায়ন হয়, বা গোসাঁইক কেনেকৈ ধোৱা, মঠৰ চোতালত ধোৱা হয়, এই কথাখিনি বা বুলবুলনি কেনেকৈ অনুষ্ঠান হয়, এই অনুষ্ঠানবিলাক যাতে আমি মানে পৰ্দাত আমি ৰাইজে মানে চাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা আমি লৈছোঁ। গতিকে আমি আশা কৰোঁ সকলোৰে সহযোগ থাকিব আৰু এই উৎসৱটো ৰঙৰ উৎসৱ, আনন্দৰ উৎসৱ, সকলোৱে আনন্দিত হওক আৰু সুচাৰুৰূপে যাতে সম্পাদন হয় তাৰ বাবে আমি ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। গতিকে ভগৱন্তই বিগত বৰ্ষৰ দৰে আমাৰ এইবাৰো দৌল মহোৎসৱটো সুকলমে পাৰ কৰিব, তাকেই কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।